আৰু জনগোষ্ঠীয় প্ৰত্যেকটো সংগঠনে যিবিলাকে নিজৰ জাতিটোৰ কাৰণে লাখ লাখ মাতে, যিবিলাকে নিজৰ জাতিৰ অস্তিত্বৰ কাৰণে মাত মাতে, যিবিলাকৰ অসমৰ ৰাজনৈতিক ভৱিষ্যত বাহিৰৰ মানুহৰ হাতত পঠিয়াই দিয়াটো নিবিচাৰে, তেওঁলোক সকলোৱে ঐক্যবদ্ধ হৈ এইটো গণ আন্দোলনত পৰিণত কৰিব লাগে। যে 2026 চনত ইলেকশ্যন খেলাৰ মাজত খেলা আৰু নেখেলাৰ মাজত কোনো ডিফাৰেঞ্চে নাই, যদি সেই এই ফৰ্ম 8 অনুসৰি এনেকে নতুনকে ভোটাৰে ৰাখি নামটো ভৰাই দিব পাৰে। উত্তৰ প্ৰদেশ, বিহাৰ, কানপুৰ, নাগপুৰ, মধ্যপ্ৰদেশৰ পৰা আহি, গুজৰাটৰ পৰা আহি গোটেই যদি এনেকৈ নামটো ভৰাই দিব পাৰে। গতিকে মই এই মুহূৰ্তত অসমৰ জাতীয় সংগঠনসমূহৰ প্ৰতি বিনম্ৰভাৱে অনুৰোধ জনাইছো, মই অসমৰ সকলো বিৰোধী দলৰ প্ৰতি বিনম্ৰভাৱে আহ্বান জনাইছো যে ব্যাপক ঐক্যবদ্ধ গণ আন্দোলন গঢ়ি তোলা হওক অসমীয়া জাতিৰ ভৱিষ্যত ৰক্ষা কৰিবৰ কাৰণে। ব্যাপক ঐক্যবদ্ধ গণ সংগ্ৰাম গঢ়ি তোলা হওক, নাম্বাৰ 1। নাম্বাৰ 2, আমি সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈ এই যিটো বিধি আছে